Our body. Okay. In the last class, we have discussed about our body, our head, our trunk. Okay, our what? All about heart, lungs, stomach, kidney. Okay. এইবিলাকৰ বিষয়ে আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ ৰাইট ষ্টমাকৰ কাম কি কিডনীৰ কাম কি অ'কে লাংছৰ কাম কি হাৰ্টৰ কাম কি কি এইবিলাকৰ কি কি কাম আছিল মই লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ তো কি আছিল কুৱেশ্যনটো হাৰ্ট এণ্ড লাংছ আমি সেইখিনিৰ পৰা মই আকৌ কণ্টিনিউ কৰি যাম ঠিক আছে মই এটা জাষ্ট ৰিকেপ ল'ম লাষ্ট ক্লাছৰ তাৰ পৰা আকৌ মই কণ্টিনিউ কৰি যাম ঠিক আছে This is I first part পাইছিলো কি the main three parts are head, trunk and limbs. Head, trunk and limbs. আমি ট্ৰাংকৰ বিষয়ে কি পঢ়িছিলো this portion is known as trunk from the in between this part and this part. Head and the legs in between head and legs this portion is known as trunk. এই portionটোক আমাৰ কি বুলি কোৱা হয় trunk বুলি কোৱা হয় ঠিক আছে and one more important thing আৰু এটা কি আছিল important কথা that is in that trunk তাতো আমাৰ দুটা portion আছে very important that is chest and abdomen chest and abdomen upper portion is known as chest and lower portion is known as abdomen okay so আমি first দুটা main organ পাইছিলো ক'ত আমাৰ chest or দুটা main organ আমি কি পাইছিলো What were the main organs of chest? What were the main organs of chest? আমি কি পাইছিলো আনসার পা What are the main organs of chest? Heart and lungs. Heart and lungs. Yes. Okay. Very good. তোমালোক সবৰে মনত আছে Okay. আৰু এটা question দিম Okay. Now next question. Okay. So, which organ is known as the pumping organ? Kuntu organ of pumping organ বুলি কোৱা Yes, very good. Yes, heart. Okay, so heart is known as the pumping organ of কি কৈছা Abdomen মানে কি Abdomen. Okay, so see here. তোমালোকে মোক ভালকে চাই যোৱা আমাৰ বডি পাৰ্ট টো কি কেটা আছিল হেড ট্ৰাংক এণ্ড লিম্বস কি মেইন বডি পাৰ্ট আছিল হেড ট্ৰাংক এণ্ড লিম্বস ওকে ট্ৰাংক কোনখিনি কয় এই পৰ্চনটো ওকে সো এই ডিঙিৰ তলৰ খিনিৰ পৰা আমাৰ লেগছৰ ওপৰখিনি এই পৰ্চনটো কোৱা হয় কি ট্ৰাংক ওকে সো আমাৰ ট্ৰাংকটো আৰু দুটা পাৰ্ট আছে ট্ৰাংকৰো কেটা পাৰ্ট আছে দুটা পাৰ্ট আছে ঠিক আছে আপাৰ পৰ্চন দ্যাট মিন্স এই পৰ্চনটো কোৱা হয় তোমাৰ চেষ্ট এই পৰ্চনটো কোৱা হয় চেষ্ট আৰু চেষ্টৰ তলত যিখিনি আছে পেট আমি যে অসমীয়াত কওঁ পেট গম পোৱা নে পেট এইটো ভাত খালে যে ভাতবিলাক সোমাই যায় এইটো ঠিক আছে তে এই পৰ্চনটো কোৱা হয় এবডোমেন ঠিক আছে চেষ্টৰ তলৰখিনি চেষ্ট আৰু লেগৰ তলৰখিনি এই পৰ্চনটো কোৱা হয় আমাৰ এবডোমেন ঠিক আছে য'ত আমাৰ নাভিটো থাকে ঠিক আছে এই পৰ্চনটো কোৱা হয় এবডোমেন ঠিক আছে আমি প্ৰথমতে এতিয়া কি পঢ়ি আছিলো আমি চেষ্টৰ ভিতৰত কি অৰ্গানছ থাকে এইবিলাক পঢ়ি আছিলো সবে ধুনীয়াকৈ শুনি যোৱা দেই ধুনীয়াকৈ শুনি যাবা wait I am muting everybody okay তো চেষ্টৰ ভিতৰত কি অৰ্গান থাকে পঢ়ি আছিলো চেষ্টৰ ভিতৰত কি থাকে lungs and heart okay lungs and heart are the main two organs lying in the chest and heart is known as the pumping organ of the body which one is known as the pumping organ of the body the heart is known as the pumping organ of the body heart or কাম কি আছিল what is the function of heart what help আমাৰ হাৰ্টটোৱে আমাক কিহত হেল্প কৰে okay it helps in circulating the blood কিহত হেল্প কৰে it circulates blood to the different parts of the body তো হাৰ্টটোৰ কি কাম আছিল হাৰ্টটোৰ কি কাম আছিল যেনেকৈ মোৰ এটা কাম আছে মই তোমালোকক পঢ়াম তোমালোকৰ এটা কাম আছে কি তোমালোকে কিতাপ পঢ়া স্কুলত যা তোমালোকৰ এইবিলাক কাম ঠিক তেনেকৈ এই হৈছে আমাৰ বডি অৰ্গান দ্যাট ইজ হাৰ্টটোৰ এটা কাম আছে কি হ'ল বহুত ইম্পৰ্টেণ্ট কাম ব্লাডছবোৰ সাৰ্কুলেট কৰা মানে কি
ব্লাডবোৰ বেলেগ বেলেগ ডিফাৰেণ্ট বডি পাৰ্টছলৈ ট্ৰান্সফাৰ কৰি দিয়ে, পঠাই দিয়ে, ঠিক আছে। বেলেগ বেলেগ বডি পাৰ্টছবিলাকে হাৰ্টৰ যোগেদি আমাৰ ব্লাডছবোৰ সেই পৰ্চনটোলৈ যায়। মই সিদিনা তোমালোকক কৈছিলোঁ, আমি আঙুলিত যদি কেতিয়াবা কাটে, আমি যদি আঙুলিত কাটে, ভৰিত কাটে, তেতিয়া তাৰ পৰা আমাৰ তেজ ওলায়। এই যে আঙুলি, ভৰি, হেড, নাক, মুখ এইবিলাকলৈ যে আমাৰ ব্লাডছটো ট্ৰান্সফাৰ হৈছে, চাৰ্কুলেট হৈছে, কোনে কৰিছে? ডেট হাৰ্ট অনলি। অ'কে, হাৰ্টটোৱে আমাৰ এই ব্লাডছটো সার্কেল করে বা সার্কুলেট, ব্লাডসবোৰ আমাৰ সার্কুলেট কৰে। So very important function of the heart is that it circulates the blood to the different body parts of our body. Okay, different body parts হলে এই ব্লাডসবোৰ সার্কুলেট কৰে। ভেরি ইম্পর্টেন্ট, তোমালোকে মনত ৰাখিব লাগিব। মই এইটো অলৰেডি কুৱেশ্যন এজ এ কুৱেশ্যন দি দিছো, তোমালোকে মনত ৰাখি ল'বা, ঠিক আছে। নেক্সট আমি পাইছিলো কি? লাংস। লাংসৰ কাম কি? লাংসৰ কাম কি? ইট হেল্পছ ইন ব্ৰিডিং। আমি কি কৰিছো? ৰাইট, এইটো কি বুলি কয়? ইনহেলিং। অ'কে, আমি উশাহটো লৈছো, যেতিয়া উশাহ লোৱা প্ৰচেছটো কি বুলি কয়? ইনহেল কৰা। কি কয়? কি বুলি কয়? নহয়, yes, এই উশাহ নিশাহ লোৱাটো কোৱা হয় ব্ৰিডিং। অ'কে, ব্ৰিডিং। অ'কে, মই তোমালোকক ৱৰ্ডছবিলাক এটা ক্লাছত মই তোমালোকক অকল অনলি ৱৰ্ডেই শিকাম। যি যি ডিফাৰেঞ্চ ৱৰ্ড পাইছো অকল ৱৰ্ডেই শিকাম। চ' আজি মই তোমালোকক ৱৰ্ডছবিলাকৰ কথা তেনেকুৱাকৈ নকওঁ, স্পেলিং শিকিব লাগিব, ৱৰ্ডছবিলাকৰ মিনিং শিকিব লাগিব তোমালোকে, ঠিক আছে। চ' এই যে ব্ৰিডিং, আমি যে উশাহ নিশাহ লৈ আছো, এনেকৈ কৰিছো, উশাহ লৈছো, এনেকৈ এৰি দিছো, কাৰ্বন ডাই অক্সাইড এৰি দিছো। চ' এই যে প্ৰচেছটো কোৱা হয় ব্ৰিডিং। এণ্ড দিছ প্ৰচেছ আমাৰ কোনে হেল্প কৰে? এই প্ৰচেছটো কৰাত কোনে হেল্প কৰে? দ্য লাংছে হেল্প কৰে। অ'কে, আমি যে এটা আৰু ইম্পৰ্টেণ্ট বস্তু তোমালোকে জানিব লাগিব, এনেকৈ আমি উশাহ যে ভিতৰলৈ টানি লৈ গৈছো, এনেকৈ উশাহ যে আমি ভিতৰলৈ টানি লৈ গৈছো, এই ভিতৰলৈ যে টানি লৈ গৈছো, এই প্ৰচেছটোক কয় ইনহেল কৰা। আমি কি কৰিছো? ইনহেল কৰা। অ'কে, তাৰপিছত এনেকৈ বাহিৰলৈ যেতিয়া উলিয়াই দিওঁ, আমি এনেকৈ যেতিয়া বাহিৰলৈ উলিয়াই দিওঁ, এইটো কোৱা হয় এক্সহেল কৰা। এক্সহেল কি কয়? এক্সহেল। ইনহেল এণ্ড এক্সহেল। ভিতৰলৈ উশাহটো টানি নিয়াটোক কয় ইনহেল, বাহিৰলৈ লৈ যোৱাটোক কয় এক্সহেল। হা, এই দুই ইনহেল এণ্ড এক্সহেল দুইটা প্ৰচেছ এড হৈ কেনে অল টুগেডাৰ সিহঁতক কোৱা হয় ব্ৰিডিং। হা, আমি উশাহ নিশাহ লৈ আছো। অসমীয়াত কয় উশাহ আৰু কয় নিশাহ। উশাহ নিশাহ, উশাহ মানে লোৱা, নিশাহ মানে এৰি দিয়া। অ'কে, চ' এক্সেলিং আৰু ইনহেলিঙৰ বিষয়ে তোমালোকৰ ইয়াতে নাই, বাট মই কৈ দিলোঁ, ঠিক আছে। আমি দুই এটা এক্সট্ৰা কথা জানিব লাগিব, ঠিক আছে। চ' লাংছে আমাৰ কিহত হেল্প কৰে? ব্ৰিডিঙত হেল্প কৰে। বহুত ইম্পৰ্টেণ্ট। হুইচ বডি অৰ্গেন হেল্পছ ইন ব্ৰিডিং? আহিব পাৰে। কি লিখিম? লাংছ। কি লিখিম? ভেৰি গুড। নাও আমি আৰু তললৈ যাম। অ'কে, ভেৰি গুড, বুজি পাইছা? ভেৰি গুড। নাও আমি আৰু তললৈ যাম, ঠিক আছে। এতিয়া আমি চেষ্টৰ কথা পঢ়ি আছিলো, এতিয়া চেষ্টৰ পৰা তললৈ যাম। ক'ত পালো? এবডমেন, পেটটো পাই গ'লো, ঠিক আছে। য'ত আমি খানাবিলাক ভৰাই থৈ দিওঁ। হা, এইটো এটা আমাৰ কি টেমা, এই টেমাটোত আমি খানাবিলাক ভৰাই থৈ দিওঁ, হয়নে নহয়? চ' তোমালোকে চকলেট খালে ক'ত সোমাই? এই এবডমেন, এই পেটতে গুচি যায় চব, ঠিক আছে। চ' এতিয়া আমি এবডমেনত কি কি আছে চাওঁ। এবডমেনত কি আছে? ফাৰ্ষ্ট বস্তুটো হ'ল ষ্টমাক। এইটোক কোৱা হয় ষ্টমাক এণ্ড কিডনি। ষ্টমাক এণ্ড কিডনি। ষ্টমাকটো কি বস্তু? ষ্টমাকে কি কাম কৰে চোৱা। আমাৰ ইয়াতে লাষ্ট ক্লাছত আমি ধুনীয়াকৈ পঢ়িছিলো। ষ্টমাক ব্ৰেক্স ডাউন দ্য ফুড এণ্ড হেল্প ইন ডাইজেশ্যন। অ'কে, চ' ষ্টমাক ব্ৰেক্স ডাউন দ্য ফুড। ধুনীয়াকৈ শুনি যোৱা। ষ্টমাকটোৰ কাম কি? কি ফুডছবিলাক আমি কি কৰোঁ? আমি চকলেটটো খালে ডাইৰেক্ট গোটাই এনেকৈ গিলি দিওঁ নেকি? নিদিওঁ, হয়নে নহয়? আমি কি কৰোঁ? প্ৰথমতে দাঁতেৰে একদম চুবাই গুড়ি কৰি লওঁ। গুড়ি কৰাৰ পাছত আমি গিলি দিওঁ। গিলি দিয়াৰ পাছতো ষ্টমাকে কি কৰে? তাৰ পাছতো সি টাইনিয়েষ্ট মানে আটাইতকৈ সৰুকৈ আৰু কি ভাঙে? অ'কে, আৰু ভাঙে। অঁ, ভেৰি গুড ইভিনিং। চ' এনেকৈ ভাঙি কেনে তাৰ পাছতহে আমাৰ কি হয়? হজম হয়, ডাইজেষ্ট হয়। য়েছ, क्या बोला? हिंदी में भी बोलो। ओके, हिंदी में भी बोलना है, ठीक है, सब में बोलना है। हिंदी, इंग्लिश, असमी सब में बोलेंगे भाई, ठीक है। सो अभी सुनते जाओ।
तो स्टमक का काम यस यस बोलो স্যার हाँ স্যার স্যার লিমস মানে কি হয় লিম্স মানে আমি লিম্সৰ বিষয়ে পঢ়িম ইয়াৰ পাছতে লিম্স আছে লিম্সৰ বিষয়ে পঢ়িম দেই আমি এতিয়া এবডমেনত আছো এবডমেনৰ বিষয়ে ডিসকাস কৰাৰ পাছতে লিম্স পঢ়িম ঠিক আছে সো এবডমেনৰ কি মেইন ওকে এবডমেনৰ মেইন দুটা পাৰ্ট পাইছো এটা হ'ল ষ্টমাক এণ্ড এটা হৈ গ'ল তোমাৰ কিডনি ষ্টমাকৰ কাম কি কৰে কি বুলি পালো আমি ডাইজেशन মানে কি হজম কৰা ठीक है हाँ क्या है उसका काम डाइजेस्ट करना है उसका मेन काम है ठीक है डाइजेस्ट मतलब क्या है जो हम मतलब खाते हैं यस हार्ट मतलब क्या है ओह हार्ट मतलब क्या है हार्ट में एक हमारा ये यहाँ क्या है चेस्ट में एक ऑर्गन है चेस्ट में इस पोर्शन को बोलते हैं चेस्ट हम लोग खाली हम लोग हर्ट ही हर्ट बनाते रहते और उसको इतना भी नहीं पता कि ओके ठीक है मेरा बात सुनो तुम लोग मेरा बात सुनो ठीक है एक सेकेंड कोई बात कर रहा है प्रणवी why you are talking don't talk just listen to me yes Riyan हाँ यस वेट मैं कोई ऐसे तुम्हारा को ओके सो हार्ट मीन्स देखो हार्ट एक ऑर्गन है हमारा जो ये बॉडी है ना जैसे तुम लोग ये नोज को देख सकते हो आँख को देख सकते हो ये आईज एयर एंड माउथ सब कुछ तुम लोग देख सकते हो हार्ट को देख सकते हो ओके ये सब एक्सटर्नली है एक्सटर्नली मतलब बाहर है हमारे अंदर में भी कुछ है ठीक है अंदर में भी है ये सबको क्या बोलते हैं हम ऑर्गेन्स बोलते हैं बॉडी ऑर्गेन्स सबका एक एक काम होता है जैसे कि यस यस क्या प्रियम बोलो क्या प्रियम हेलो यस क्या শুনি আছো কি কৰি আছা আপুনি হা কি কৰি আছে আপুনি মই তোমালোকক পঢ়াই আছো দেই মই তোমালোকক পঢ়াই আছো আৰু তুমি ধুনীয়াকে পঢ়ি থাকা ओके তুমি জমাই দিলা কি কুৱেশ্যন সুধিম পাহৰি গলো নেকি মই পাহৰি গলো কি কুৱেশ্যন সুধিম এনেকা ओके ओके মই পাহৰিয়ে গৈছিলো মই হাৰ্টৰ কথা পঢ়ি আছিলো বুলি তো প্ৰিয়মৰ দেখিলো না তো প্ৰিয়ম ইউ গেটিং মোটা তুমি বেছি মোটা হৈ যা ঠিক আছে ओके আমি আকৌ কিতাপলৈ আহা চবে হাঁহি বন্ধ সাইলেন্ট আমি আকৌ হাঁহিম চব কিতাপলৈ আহা প্ৰিয়মে কুৱেশ্যন সুধিব আমি আকৌ হাঁহিম দেই ঠিক আছে তাৰপিছত আমি কি পঢ়ি আছিলো ওকে হাৰ্ট মানে কি বুজিছা নহয় জানো মই কৈ আছিলো যে আমাৰ ইনসাইড অফ আৱাৰ বডি আমাৰ কিছুমান অৰ্গেনছ থাকে যিবিলাকে আমাৰ কামবিলাক কৰাত হেল্প কৰে ओके আমি ভাতখিনি খাই দিলেইটো নহব ভাতখিনি এইখিনি ডাইজেষ্ট কৰাত কিবা এটা বডি পাৰ্ট লাগিব হ'ব পাৰে সাপোজ তোমালোকৰ বাইকখন তোমালোকে সবে বাইক দেখিছা গাড়ী দেখিছা গাড়ী অকল আমাৰ বাহিৰৰ কভাৰটোৱে থাকে জানো ধুনীয়া গাড়ী ৰেড কাৰখনে থাকে জানো বাহিৰৰ কভাৰটো নাথাকে তাৰ ভিতৰত এটা ইঞ্জিন থাকে অকল ইঞ্জিন এটা দুটা নহয় সব ইঞ্জিনৰ প্ৰত্যেকটোৰে বেলেগ বেলেগ কাম থাকে তোমাৰ লাইটটো জ্বলোৱাৰ কাৰণে বেলেগ এটা ইঞ্জিন হা তোমাৰ চকাকিটা চলোৱাৰ কাৰণে বেলেগ এটা পাৰ্ট সব বস্তুৰে এটা এটা বেলেগ বেলেগ পাৰ্ট থাকে সবৰে এটা নিজৰ নিজৰ কাম থাকে ঠিক আছে তো যেনেকৈ হুইলছ বিলাকৰ বেলেগ বেলেগ কাম হুইলছ টু মুভ কৰাৰ কাৰণে এনেকৈ ঘূৰাৰ কাৰণে মটৰ থাকে তাতে ঠিক তেনেকৈ আমাৰ বডিটো কিছুমান তেনেকা পাৰ্ট আছে অৰ্গেনছ বুলি কয় এইবিলাকক সেই অৰ্গেনছ বিলাকৰ কিছুমান কাম আছে লাইক আমাৰ হাৰ্ট এটা অৰ্গেন হয় ইয়েস সাইলেন্ট সবে শুনি যোৱা সাইলেন্টলি শুনি যোৱা হা ঠিক তেনেকৈ আমাৰ অৰ্গেন কোনটো আমি হাৰ্টটোৰে কি কৰে আমাৰ এই যে হাৰ্ট কয় হাৰ্টটোৱে কি কৰে সার্কুলেট কৰে ব্লাডছবোৰ সার্কুলেট কৰে কোৱা হয় পাম্পিং অৰ্গেন অফ আৱাৰ বডি আমাৰ হাৰ্টটোৱে এনেকৈ বডি समझ नहीं आता ओके सॉरी
ओके, हार्ट क्या करते हैं, बॉडी पूरा डिफरेंट पार्ट्स में वो क्या बोलते हैं, ब्लड सर्कुलेट करते हैं। सर्कुलेट मतलब ब्लड को ट्रांसफर करते हैं, ठीक है। सब सब पार्ट्स में वो ब्लड भेज देते हैं, ठीक है। वो है हार्ट का काम, ठीक है। एंड आगे उसके बाद आगे लंग्स। लंग्स का काम क्या है, लंग्स का काम है ब्रीदिंग में हेल्प करना। हम जो इसे लंग्स अगर तुम्हारा फेल हो गया, हम ब्रीदिंग ही नहीं कर सकते हैं, तब उसके बाद क्या होगा, ऐसा हो जाएगा, ठीक है, ठीक है। तो समझ में आ गया अभी, लंग्स, लंग्स का काम क्या है, लंग्स का काम ब्रीदिंग में हेल्प करना, ठीक है, ब्रीदिंग। यस यस यस, बोलो। ब्रेन में থাকে जब ब्रेन যদি ব্রেইন নাথাকে তেতিয়া কি হ'ব, তেতিয়া ব্রেইনলেস হ'ব, হয়নে না, ব্রেইনে নাই, ব্রেইনলেস দেন, হয়নে না। सो ब्रेन यदि नाথাকে देन यू कैनॉट डू एनी सिंगल थिंग। हम कुछ भी नहीं कर सकते हैं, ब्रेन ही सब कुछ अलर्ट करता है, मतलब ब्रेन ही सब कुछ हमको कमांड देते हैं। मतलब मैं अभी देखो, ब्रेन अभी हाथ को ऐसे ऊपर किया, किसने कमांड दिया हुआ है मुझे, ब्रेन ने कमांड दिया हुआ है कि ये हाथ को ऐसे ऊपर करो। तुम लोग कुछ समझ पा रहे हो, क्यों समझ पा रहे हो, क्योंकि तुम्हारा ब्रेन ने उसको कमांड किया है, ओके, समझने के लिए, ठीक है। तो ये है ब्रेन का काम। ब्रेन सब कुछ मतलब संभालता है। मेन फंक्शनिंग ऑर्गन इज ब्रेन, ओके। ब्रेन कंट्रोल्स ऑल द फंक्शंस ऑफ योर बॉडी। तुम जो भी करते हो सब कुछ कौन संभालता है, कौन करता है, ब्रेन ही करता है, ठीक है। ये है ब्रेन का काम, टू कंट्रोल ऑल द फंक्शंस ऑफ योर बॉडी, ठीक है। मैं যেতিয়া তোমালোকক লাংস এন্ড হাৰ্টৰ বিষয়ে কৈ আছো, তেতিয়াহ'লে লাংস এন্ড হাৰ্টৰ বিষয়ে তোমালোকে কিছু সুধিবা, ঠিক है। এতিয়া আগলৈ যাওঁ, আমি আৰু অলপ আগলৈ যাওঁ, নহ'লে ইয়াতে আটকি যাম, ঠিক আছে। हाँ, नाउ हम थोड़ा और आगे जाएंगे। यस यस, जल्दी बोलो। क्या 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 पीछे बोलो, की माने की माने की, ओके, पाहरी बोला, ठीक है। देन আমি কি পড়ি আছিলো, स्टमक एंड किडनी। स्टमक का काम क्या था, स्टमक का काम डाइजेशन था, जो भी हम खाते हैं, वो डाइजेस्ट कौन करता है, स्टमक ही करता है, ठीक है। स्टमक का काम वो है, ब्रेक्स करता है सब पार्ट्स, मतलब जो भी चीज हम खाते हैं वो सबको स्मॉल टाइनियस्ट पार्ट्स में ब्रेक्स करता है, उसके बाद डाइजेस्ट होता है, ठीक है। देन आता है किडनी। किडनी का काम क्या है, किडनी रिमूव्स ऑल द वेस्ट प्रोडक्ट फ्रॉम द बॉडी, ओके, इन द फॉर्म ऑफ यूरिन। इसको किडनी का काम क्या होता है, किडनी क्या करते हैं, हमारा जो वेस्ट है, हम जो पानी पीते हैं वो क्या हो जाता है एज यूरिन। तुम सबको यूरिन पता है क्या है, ठीक है, हम जो पेशाब करते हैं, ठीक है, तो वो एज ए यूरिन हम बाहर चला जाता है एज ए वेस्ट, ओके। वेस्ट प्रोडक्ट जितना होता है वो सब बाहर जाते हैं, और इसमें इस काम के लिए हेल्प कौन करता है, किडनी करते हैं, ठीक है। तो ये है किडनी का काम। यस, हाँ बोलो, हाँ बोलो। কিডনি দুটা থাকে। কেতিয়াবা এটা কিডনি বেয়া হৈ গলেও আমাৰ সেকেন্ড কিডনিটোৱে আমাক হেল্প কৰি থাকে, বাট আমাৰ দুইটা কিডনি কাম কৰে, ঠিক আছে। এটা কিডনি বেয়া হৈ গলে মানে যদি দুইটা কিডনি ফেল হৈ যায়, তেতিয়া আমাৰ বডিয়ে কাম কৰিব নোৱাৰিব, কাৰণ তেতিয়া আমাৰ যিবিলাক ওয়েস্ট প্ৰডাক্ট থাকে, আমাৰ বডিত যিবিলাক ওয়েস্ট থাকে, বাহিৰলৈ ওলাই দিব নোৱাৰিবচোন। এতিয়া সাপোজ তোমালোকৰ ঘৰত, শুনা মই কৈ আছো, তোমালোকৰ ঘৰত যিটো পানীত বেচিন দেখিছা, বেচিন আছে নে নাই, ঘৰত বেচিন আছে চবৰে। এই যে বেচিনত আমি লেতেৰা পানীবিলাক পেলাও নে নেপেলাও, পেলাও। যদি বেচিন নাথাকিলেহেঁতেন তেতিয়া কি হতেন, সব পানীবিলাক লেতেৰা পানীবিলাক জমা হৈ গ'লহেঁতেন নে নাই, গোটেই ঘৰটো গোটেই লেতেৰা পানীৰে ভৰ্তি হৈ গ'লহেঁতেন। ইয়েছ,
ঠিক তেনেকে যদি কিডনি নাথাকিলেহেঁতেন আমাৰ বডিটো সব লেতেৰা ৱেষ্টেৰে ভৰ্তি হৈ গ'লহেঁতেন আৰু আমি আমাৰ বডি পাৰ্টছবোৰ বেয়া হৈ থাকিলেহেঁতেন ঠিক আছে তো আমাৰ কিডনিয়ে কি কৰে কিডনিয়ে কি কাম কৰে কিডনি ৰিমুভছ অল দ্য ৱেষ্ট প্ৰডাক্ট ফ্ৰম ইয়ৰ বডি যিমান ৱেষ্ট প্ৰডাক্ট আছে তোমাৰ বডিত সেই বডিত ৱেষ্ট প্ৰডাক্টবিলাক এজ ইউৰিন বাহিৰলৈ পঠাই দিয়ে সেই ৱেষ্টবোৰ আমাৰ বাহিৰলৈ পঠাই দিয়ে ঠিক আছে ওকে সো আমি এতিয়া আৰু তললৈ যাম ঠিক আছে আমি ট্ৰাংকৰ পৰা এতিয়া আৰু তললৈ যাম নাও উই উইল ৰিড এবাউট লিম্বছ আমি লিম্বছৰ বিষয়ে পঢ়িম ঠিক আছে তো লাষ্ট ক্লাছত এইবিলাক ডিছকাছ কৰিছিলোঁ অলৰেডি আমি অকণ ফাষ্ট যাম তেতিয়া চেপ্টাৰটো শেষ হ'ব চেপ্টাৰ শেষেই নহ'ব নহ'লে আমি গোটেই বছৰটো এইটোতে পঢ়ি থাকিব লাগিব ঠিক আছে আৰু কুৱেশ্যন শুনিব আছেই ওকে নেক্সট limbs arms and legs are our limbs limbs कौन सा है ये देखो arms ये हो गया arm ये दो legs कितना है दो है एक दो ओके ये चारों वो क्या चारों को क्या बोलते हैं हम limbs बोलते हैं दो arms और दो legs दो arms और दो legs मिला के क्या होता है limbs होता है ठीक है समझ में आ गया सबको लिम्स तो ये देखो लिम्स का आर्म्स और अपर लिम्स ये लिम्स दोनों में दो कैटेगराइज किया है ठीक है लिम्स खिनि আমাৰ দুটা ভাগত ভাগ কৰিছে এইটো হ'ল আপাৰ লিম্স এন্ড লোৱাৰ লিম্স আপাৰ মিন্স ওপৰৰ লোৱাৰ মিন্স তলৰ আপাৰ মিন্স ওপৰৰ এন্ড লোৱাৰ মিন্স তলৰ আমাৰ লিম্সৰ ওপৰত কি থাকে ওকে আপাৰ লিম্স কোনবিলাক হৈ গ'ল আৰ্মস এই দুটা হৈ গ'ল আৰ্মস ঠিক আছে এই আর্ম এইটা কি বুলি কোৱা হয় আর্মস ইট ইজ আপার লিম্ব এন্ড লেগস এই দুটা ভৰি এইটা হৈ গ'ল ভৰি দুটা ভৰি থাকে আমাৰ এই দুটা হৈ গ'ল আমাৰ ভৰি এই ভৰিকিটা কি বুলি কোৱা হয় লোৱাৰ লিম্বস ওকে লোৱাৰ লিম্বস আপাৰ লিম্বস কোনকিটা আর্মস আপাৰ লিম্বস কোনকিটা আমাৰ which two are upper limbs अपर लिम्स कौन सा है हमारा अपर लिम्स कौन सा है लिम्स अपर लिम्स these arms hands yes these arms are called our upper limbs हमारा जो arms है ये arms को क्या बोलते हैं हम अपर लिम्स बोलते हैं ठीक है एंड जो हमारा पैर है जो legs है वो है लोअर लिम्स ठीक है अपर लिम्स में क्या क्या है देख लो देखो अपर लिम्स में क्या है each arm has an elbow we know this one is called elbow this one okay this hard part is called elbow okay and wrist okay this one is wrist okay this portion is wrist yes quoi তোমালোকে কোৱেশ্চন ভিডিঅ'তে টাইমে শেষ কৰি দিলা মোৰ টাইম ক্লাছটো শেষে হৈ থাকিব এতিয়া wrist and a hand okay and a hand এই পৰ্চনটো কোৱা হয় hand okay আৰু কি থাকে হ্যান্ডত কি থাকে আমাৰ এই হাতখনত কি থাকে হাতখনত কি থাকে this portion is called palm এই পৰ্চনটো কোৱা হয় palm and this palm has 4 fingers and 1 thumb this one is called 1 thumb show me your thumb everyone show me your thumb yes 1 2 go okay show me your thumb this one is our thumb right and these 4 are our fingers these are called fingers this one is thumb yes so ebilak kot thake amar fingers okay so amar ekini kot thake amar handor thake thik ase we hold things with our hand okay so now important thing yes मैम का तो दूसरे चैप्टर में पहुंच गया मैं yes बोलो क्या है बोलो silent now बोलो what happened बोलो क्या है बोलो कुछ नहीं है ठीक है बात करते हैं हमको काम करते हैं अपना ओके we hold things with our hands देखो हम मैंने ये बुक कैसे पकड़ा हुआ है with the help of my hand only with the help of my hand right this is my hand with the help of my hand I am holding this book right yes I am holding this book with the help of my hand okay now see we will now learn about the lower part
We will now learn about the lower part, that is lower limbs. Okay, lower limbs. तुम्हारे upper limbs समझ में आ गया सबको? Show me your, raise your hand if it is yes. सबको अगर समझ में आ गया raise your hand. Yeah, ऊपर portion. Okay, ऊपर हमारे हाथ के साथ. Yes. So, যদি বুঝি পালা হাত ডাঙা, যদি বুঝি পাইছা হাত ডাঙা. Yes. বুঝি পাইছা? Yes, সবে বুঝি পাইছা? Yes, সবে বুঝি পাইছা? Very good. Very good. Very good. Now, now lower limbs. Okay, okay, okay. समझ में आ गया, तुम लोग समझ रहे हो. Very nice, very nice. You guys are awesome. You guys are awesome. Again, now see legs. We will now talk about legs. Okay, legs are our lower limbs. क्या बोला? Legs है हमारा क्या है? Lower limbs है. यदि बोल दिया तो कोई lower limbs. We walk. আমি কি করো? With the help of legs, we walk. আমি খুশকারি আছো. কোনে কার হেল্প লয়? With the help of legs. আমি legs kita help লয়ে খুশকারি আছো. Oh, now listen to me. Listen to me. You guys are talking to your mummies. Okay? Listen to me. Don't talk. Don't talk. Just listen to me. Okay. We walk, we run, we jump. Okay? With the help of our legs. আমার যদি legs না থাকিল হয় কৰিব পাৰিলেতেন জানো? Walk, নোৱাৰো. Jump, no. Right? We cannot kick a ball. আমি ফুটবল খেলিবও নোৱাৰিলোহেঁতেন. If we do not have a leg. Okay? And each leg has a foot. আমাৰ foot মই তোমালোকক অলৰেডি দেখাইছো. মই তোমালোকক পিকচাৰ মই নেক্সট ক্লাছত যেতিয়া কৰিম তেতিয়া আকৌ তোমালোকক ফুট কোনটো হয় দেখাই দিম. তোমালোক সবে আগে ফুট চিনি পোৱা. ফুটত আমাৰ কি থাকে? ইন দ্য ফুট we have 5 toes. ভৰিৰ আঙুলিকেইটাক আমি কি বুলি কওঁ? toes. toes. কি বুলি কওঁ? भरी आंगुली की टाक की बोली को? पैर का जो उंगलियां है उस उंगलियों को हम क्या बोलते हैं? तो यस तो में भी क्या होता है? तो में एक बिग टो है हमारा, एक लिटिल टो है. As this one is called thumb, this one is called little finger. Right? So this toe में भी पैर में भी हमारा क्या है? एक बिग टो है, एक लिटिल टो है. ओके, सो हम स्क्रीन शेयर करके बाद में तुम लोगों को दिखा दूंगा. ठीक है? अभी मेरा पैर इतना ऊपर नहीं जाता है तुम लोगों को दिखाने के लिए. ठीक है? इतना मैं इमान ऊपर भरी तो उठाब নোৱাৰো. पैर भरी तो দেখাব পাৰা. ঠিক আছে? পঢ়ি যাম নহলে. আৰু অলপমান টাইম আছে bones and muscles ৰ বিষয়ে অলপমান পঢ়ি লম. ঠিক আছে? bones and muscles. Okay? So bones and muscles. Okay. So now if আমি bones বুজিলে কয় আবা আমি এনেকে গাটো যেতিয়া আমি এনেকে পিটিকি দিও দেখিছানে? আমাৰ গাত কেতিয়াবা কিছুমান টান পৰ্চন আছে, কিছুমান কোমল পৰ্চন আছে. Like you can pinch your cheeks. হ্যাঁ, তোমার ইয়াতে আমি এনেকে চোৱা হ্যাঁ গাটো চুই চোৱাচোন, কিছুমান পৰ্চন আমাৰ টান আছে, কিছুমান আমাৰ ঢিলা আছে, সফট আছে. Yes? Yes. Yes, बोलो. रियांस क्या हुआ? कुछ बोलना है? ओके, नहीं बोलना है. देखो हमारा तो सब ऐसे करके देखो, तुम्हारा बॉडी को ऐसे करके देखो. तुम्हारे सबे बॉडी এনেকে কৰি চোৱা দেখিবা যে তোমাৰ বডিত কি আছে? some parts are soft and some parts are what? hard. কিছুমান পার্ট সফট আছে, কিছুমান পার্ট হার্ড আছে. দেখিছানে? তো এই जिला सॉफ्ट पार्ट আছে, सॉफ्ट कोमल, हाँ, जो ढीला पार्ट है वो है क्या है? वो तुम्हारा मसल्स है. क्या है? मसल्स. क्या है? पार्ट है मसल्स हार्ड पार्ट है. तो वो क्या है? जो हार्ड है, जो हार्ड पार्ट है, वो हार्ड पार्ट पोर्शन को क्या बोलते हैं हम? बोन्स. क्या बोलते हैं? बोन्स. जो हार्ड है बोन्स. ओके, वेरी गुड. जो हार्ड है पार्ट वो है बोन्स. ओके, तो
जो हम क्या समझ में आ गया? बोन से हार्ट, बोन से मसल कौन सा है? हमारा बॉडी में जो जो पोर्शन हार्ट है वो पोर्शन से क्या? वो पोर्शन से है बोन, एंड जो जो पोर्शन वो सॉफ्ट है वो है मसल। ओके, समझ में आ गया? ये है बोन्स एंड वो मसल्स के बारे में, ठीक है? तो Yes, sir. बोन्स एंड मसल्स के बारे में हम एक एक करके पढ़ेंगे। Yes, sir. Okay. Yes, sir. Very good. Very good. So can you okay, now tell me how many bones we have? How many bones do you have? And 206. 206. 206, sir. very good, very good. And how many muscles do you have? 206. How many muscles? How many muscles do you have? 600. ये सब हम नेक्स्ट क्लास में पढ़ने वाले हैं, ठीक है? 600. ये सब हम नेक्स्ट क्लास में पढ़ने वाले हैं, ठीक है? अभी मेरा टाइम भी हो गया, तुम लोगों का क्लास अभी मैं तो ज्यादा नहीं लूंगा। आज ये टाइम में हम ज्यादा क्लास नहीं करेंगे, ठीक है? ज्यादा टाइम नहीं लेंगे, हो गया? ठीक है? सो हम बाद में क्या? देखो तुम लोगों को मैं स्लाइड में नेक्स्ट क्लास में ये सब ठीक से मसल एंड बोन्स के बारे में, मूवमेंट कैसे करना है, एक्सरसाइज कैसे करना है, सब कुछ नेक्स्ट क्लास में बोल दूंगा, ठीक है? अभी आज के लिए इतना ही। हमको क्लास लीव करना होगा बिकॉज तुम लोगों का सेशन खत्म होने वाला है, 40 मिनट्स खत्म होने वाला है, ठीक है? सो इसलिए हमको जाना होगा, लेस देन 1 मिनट है मेरे पास, ठीक है? आज के लिए इतना ही। बाय बाय, टाटा। हाँ, तुम्हारे को दिखी नहीं हल्के पूरा। बाय 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 ऑल ऑफ यू बाय बाय। फिर मिलेंगे। आज के लिए आधी क्लास को फॉलो नेक्स्ट क्लास और आगे बढ़ेंगे, ठीक है? बाय 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 बाय। नेक्स्ट क्लास एंड बी हैप्पी। बाय बाय ऑल ऑफ यू। बाय बाय। देखते हैं रुको कौन कौन है, देखते हैं। ओके बाय बाय जयतिराज, बाय बाय जयतिराज। कृष्णंगन भरद्वाज, हाय कृष्णंगन, हाय कृष्णंगन। शिवस्तुति हार्दिक